আজি আপোনালোক ইয়ালৈ আহিছে, সুখ অনুভৱ কৰিছোঁ আপোনালোক যে আহিছে এনেকৈ। মোৰ দাদা আছিল অসমৰ MSR নাট্যগোষ্ঠীৰ এজন নাট্যকাৰ পৰিচালক, লগতে তেখেত কবি সাহিত্যিক। আজি দাদাক হেৰুৱাই অত্যন্ত দুখ পাইছোঁ মই। আমাৰ 5জন ককাই ভাইৰ এতিয়া মই আৰু দাদাই আছিলোঁ। দাদাই আজি অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল আপোনালোকে সকলোৱে জানেই। গতিকে মই আশা কৰিছোঁ MSR নাট্যগোষ্ঠীৰ সকলোকে মই কৈছোঁ, দাদাৰ এই যিখিনি আপোনালোকক দি থৈ গ'ল সেইখিনি যাতে ভৱিষ্যতলৈ আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰে। আৰুনো কি ক'ম, বৰ দুখ লাগিছে। আমি এতিয়া দাদাক লৈ ঘৰমুখে ৰাওনা হ'ম। তেখেতৰ বয়স 70 হৈছিলে আৰু তেখেতৰ জন্ম হৈছিলে গোলাঘাটত। মোৰ দেউতা যিহেতু পুলিচত চাকৰি কৰিছিলে, চাকৰি সূত্ৰে তেখেতৰ জন্ম হৈছিল গোলাঘাটত আৰু 70 হ'ল তেখেতৰ বয়স। আৰু তেখেত ঘৰৰ পৰা যোৱা 28 তাৰিখে ঘৰৰ পৰা ওলাই আহিছিলে, সুস্থ শৰীৰে ওলাই আহিছিলে আৰু আহি মৰিগাঁৱত এটা এৱাৰ্ডো পাইছিলে। তাৰপিছতে তাত নাট ফেষ্টিভেল আছিলে, নাট ফেষ্টিভেল চাই তেখেতে ৰাতি সোনকালে হৈছিলে বুলি শুনিছোঁ। ৰাতিপুৱা এই ঘটনাটো ঘটিলে। এতিয়া ৰাতিপুৱাই হ'ল নে ৰাতি হ'ল নাজানো আৰু, কিন্তু তেখেতক বাথৰুমত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছে। চৰকাৰৰ ফালৰ পৰা তেনেকৈ একো নাপালোঁ। মানে বোকাখাটৰ নাট্য মন্দিৰৰ ফালৰ পৰা আমালৈ 11,000 টকা পঠাইছিলে আৰু বাকী কালচাৰেল এফেয়াৰ্ছে যোগাযোগ কৰি আছিলে, কিন্তু নহ'লগৈ আৰু অলৰেডি দাদা ঢুকাই গ'ল। বাকী চৰকাৰৰ ফালৰ পৰা তেনেকৈ একো নাপালোঁ।